शुभ नामे जागे तब शुभ आशीष मांगे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। ধন্যবাদ। মই মাননীয় বিধায়ক মহোদয় আমি আপুনি নাথাকিলেও ধেমাজি জিলাৰ ডেভেলপমেণ্ট হ'বই। কাইলৈ আপুনি নিৰ্বাচিত হৈছে, মই ইয়াতে MLA হিচাপে আছো। আমি নাথাকিলেও কাইলৈ যদি কিবা এটা কাৰণ আমি নাইও, তাৰ পাছতো ধেমাজিলৈ টকা আহিব, ডেভেলপমেণ্ট হ'বই। কিন্তু আপোনালোক আমি নিৰ্বাচিত হোৱাৰ কাৰণে কিবা এটা পাৰ্থক্য ধেমাজি জিলাৰ কাৰণে, যিসকল আমাক ভোটদান দিছে, যিসকলে বহুত আস্থাৰে আমাক ইয়ালৈ পঠাইছে, মই ভাবোঁ যে লাইভলিহুড ছেক্টৰটো আৰু বিশেষকৈ সময়ে সময়ে কিছুমান ভাল অফিচাৰ আহিলে এটা প্ৰচেষ্টা চলায়। এটা সময়ত আছিলে ধেমাজি হাট বুলি আমি এটা জিলা পৰিষদ এজন সদস্য হিচাপে ঈশ্বৰৰ নামত অৱস্থাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা ৰাখিম আৰু মই যিটো কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ ওলাইছোঁ তাক বিশিষ্ট ৰূপে পালন কৰিম। মই শ্ৰীমতী মুন্না দলেপাতিৰ জিলা পৰিষদৰ এজন সদস্য হিচাপে ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা ৰাখিম আৰু মই যিটো কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ ওলাইছোঁ তাক বিশ্বস্ত ৰূপে পালন কৰিম। মই তাৰমানে আজি খুব সুখী। আমাৰ 12জন ZPMে খুব সুন্দৰভাৱে আলোচনা কৰি আমাৰ অভিজ্ঞ ব্যক্তি এজন, আমাৰ চিচি বগাং গাঁও পঞ্চায়তৰ আগতে প্ৰেচিডেণ্ট হৈ পোৱা আৰু আমাৰ চিচি বগাং মণ্ডল, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতি হিচাপে বহুত দিন আছিলে, এইবাৰ নিৰ্বাচিত হৈছে ZPM হিচাপে। তেখেতক জিলা পৰিষদৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত কৰিছে, প্ৰেচিডেণ্ট হিচাপে, আৰু মই তেখেতলৈ শুভেচ্ছা আগবঢ়াইছোঁ। আৰু আজি এই প্ৰথম দিনাই এটাই আহ্বান জনাইছোঁ, মানুহৰ জীৱন জীৱিকাত, আমাৰ ধেমাজি জিলাৰ মানুহৰ জীৱন জীৱিকাত কিবা পাৰ্থক্য আনিব পৰাকৈ, লাইভলিহুডত পাৰ্থক্য আনিব পৰাকৈ জিলা পৰিষদে টীম ধেমাজি হিচাপে কাম কৰক, সেইটোকে মই আহ্বান জনাইছোঁ। তো আমি কথা হ'ল কি, 5টা কাম বুলি নহয়, ধেমাজিখন আমি কেনেধৰণে আগুৱাই নিব পাৰোঁ, ধেমাজি গোটেই জিলাখনক সামগ্ৰিকভাৱে কেনেধৰণে কাম কৰিলে আমি ধেমাজিখন এখন উন্নয়ন দেশ হিচাপে গঢ়ি তুলিব পাৰিম বা ৰাজ্য জিলা হিচাপে গঢ়ি তুলিব পাৰিম, আমি সেইটো চেষ্টা কৰিম। আৰু ইয়াতে হ'ল আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি সপোন দেখিছে অসমখনক, গোটেই অসমখনক আগুৱাই নিয়া, আৰু সেই অসমৰ ভিতৰত ধেমাজি জিলাখন আমি কেনেকৈ ধৰণে এক নম্বৰত নিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰিম।